108 ফুট দৈৰ্ঘ্য আৰু 3.5 ফুট বহল ধূপকাঠি সাজু। ৰাজস্থানৰ পৰা গৰু গাড়ীত অনা হৈছে 650 কিলোগ্ৰাম ঘি। যোধপুৰৰ পৰা 10 দিনত অযোধ্যাত উপস্থিত হৈছে ঘি অনা গৰু গাড়ী। যিমানেই দিন ওচৰ চাপিছে সিমানেই ৰাম মন্দিৰক লৈ ব্যাপক চৰ্চা হৈছে। অযোধ্যাৰ এই ৰাম মন্দিৰ কেনেকুৱা হ'ব? বিশ্বৰ তৃতীয় বৃহত্তম মন্দিৰ হ'ব অযোধ্যাৰ এই ৰাম মন্দিৰ। ৰাম মন্দিৰত থাকিব প্ৰভু শ্ৰীৰামৰ উপৰিও অন্য 7টা মন্দিৰ। 71 একৰ মাটিৰ বৃহৎ চৌহদত থাকিব মহৰ্ষি বাল্মীকিৰ মন্দিৰো। থাকিব মহৰ্ষি বশিষ্ঠ, বিশ্বমিত্ৰ, অগস্ত্য মুনিৰো মন্দিৰ। নিষাদ্ৰাজ সবৰী দেৱী অহল্যা মন্দিৰো থাকিব ৰাম মন্দিৰত। আৰু 32টা চিৰি বগালেই উপস্থিত হ'ব পাৰিব প্ৰভু শ্ৰীৰামৰ মূল মন্দিৰত। প্ৰভু শ্ৰীৰামৰ এই ৰাম মন্দিৰক লৈ ব্যাপক জল্পনা কল্পনা, ব্যাপক চৰ্চাৰ মাজত উত্তৰ প্ৰদেশ চৰকাৰে অন্য এক অভিলেখ গঢ়িবলৈ গৈ আছে ৰাম মন্দিৰৰ সৈতেই। উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে গ্ৰীণ ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰিব, কাৰণ অযোধ্যাত আটাইতকৈ দীঘল সৌৰ শক্তি চালিত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা হৈছে। 10.2 কিলোমিটাৰ পথ, যি পথ গুপ্তৰ ঘাটৰ পৰা লক্ষ্মণ ঘাটলৈ সংযোগ কৰা হয়, এই পথতেই 470টা ছ'লাৰ পাৱাৰ লাইট ব্যৱস্থা কৰা হৈছে। এয়াও হ'ব অন্য এক ৰেকৰ্ড। পিছে ৰাম মন্দিৰ নিৰ্মাণ হ'ল কেনেকৈ? ৰাম মন্দিৰৰ নিৰ্মাণত প্ৰাৰম্ভিক বাজেট ধাৰ্য কৰা হৈছিল 1800 কোটি টকা। শিৱসেনাৰ একনাথ সিন্ধে গোটে বৰঙণি দিছে 11 কোটি টকা। প্ৰথমে বৰঙণি 5 লাখ টকা দিছিল দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। ৰাম মন্দিৰৰ সৈতে জড়িত আৰু কিছু তথ্য আপোনাক জনাব খুজিছো। 37 বছৰ পূৰ্বেই সাজু কৰা হৈছিল ৰাম মন্দিৰৰ নক্সা, আৰু এই 37 বছৰ পুৰণি নক্সাই অলপ ইফাল সিফাল কৰি ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে। আৰু অযোধ্যাত 550 বছৰ পিছত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচী লোৱা হৈছে অহা 22 জানুৱাৰীত। বিৰোধীৰ ফালৰ পৰা অভিযোগ, এই ৰাম মন্দিৰক লৈ ৰাজনীতি হৈছে। ইতিমধ্যে শেহতীয়া সূত্ৰৰ খবৰ অনুসৰি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানত উপস্থিত নাথাকে কংগ্ৰেছ নেতৃত্ব। এই অনুষ্ঠানত উপস্থিত নাথাকে UPAৰ প্ৰাক্তন অধ্যক্ষা সোনিয়া গান্ধী তথা বৰ্তমানৰ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। ইতিমধ্যে আপুনি গম পাইছে যে ৰাম মন্দিৰ হ'ব বিশ্বৰ তৃতীয় বৃহত্তম হিন্দু মন্দিৰ। 237 ফুট উচ্চতাৰ ৰাম মন্দিৰ চৌহদ থাকিব 71 একৰ মাটিত। পিছে আচৰিত কথাটো হ'ল, বিশ্বৰ বৃহত্তম মন্দিৰ পিছে নাই আপোনাৰ মোৰ দেশ ভাৰতবৰ্ষত। কম্বোডিয়াৰ মেকং নৈৰ পাৰৰ চিপ্ৰিপ চহৰত আছে বিশ্বৰ বৃহত্তম মন্দিৰ। 401 একৰ মাটিত থকা শ্ৰীবিষ্ণুৰ মন্দিৰ, যাৰ নাম হৈছে আংকুৰভাট মন্দিৰ। তামিলনাডুৰ ত্ৰিচিত থকা শ্ৰী মংগনাথ মন্দিৰ আছে 155 একৰ মাটিত, আৰু এই মন্দিৰটো হৈছে বিশ্বৰ দ্বিতীয় বৃহত্তম মন্দিৰ। আৰু আপুনি মই আজি চৰ্চা কৰা ৰাম মন্দিৰ অৰ্থাৎ অযোধ্যাৰ ৰাম মন্দিৰ হ'ব বিশ্বৰ তৃতীয় বৃহত্তম মন্দিৰ। ব্যুৰো ৰিপোৰ্ট DY365।